নমস্কাৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টোত ষষ্ঠম শ্ৰেণীৰ অসমীয়া পাঠ নং 5 ৰিম ঝিম বৰষুণ আহে গীতটি আজি আমি পঢ়িম। আহাচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কবিতাটোৰ নাম কি? ৰিম ঝিম বৰষুণ আহে। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছৰ সেউজীয়া পাত থাকে দুখাই, এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি হাঁহে। ৰিম ঝিম বৰষুণ আহে, ইমান পানীৰ টোপ নোৱাৰো গিনিব, ভাল পাওঁ ৰিম ঝিম গতিহে শুনিব, লগে লগে নাচি নাচি পোৱালি বতাহে, আমাৰ লগত যেন পাতেহি কটাহে। ৰিম ঝিম বৰষুণ আহে, ডাবৰে উফন্দ পাতে বিজুলীয়ে হাঁহে, আকাশৰ চকু পানী বৰষুণ আহে। ইমান টোপালবোৰ অকণি অকণি, নোৱাৰো কৰিব শেষ গণি গণি গণি, বৰষুণ আঁতৰিলে বাজলে ওলাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও, দৌৱে দৌৱে নাচি নাও যায় লাহে লাহে, নীলা আকাশত যেন জোনটি হৈ বাঢ়ে। ৰিম ঝিম বৰষুণ আহে। কবি নৱকান্ত বৰুৱা।